2021 চনৰ 21 আগষ্টত ৰাজ্য জোকাৰি যোৱা যি নন্দিতা শইকীয়াৰ হত্যাকাণ্ড, এই হত্যাকাণ্ডৰ আজি 4টা বছৰৰ অন্তত ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে এটা ঐতিহাসিক ৰায় প্ৰদান কৰিছে। এই হত্যাকাণ্ডৰ লগত জড়িত হৈ থকা যি ঘাতক ৰিণ্টু শৰ্মা, মৰিধল কলেজৰ 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ৰিণ্টু শৰ্মা, এই ৰিণ্টু শৰ্মাক ন্যায়ালয়ে আজি মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে। আৰু সেই ঘটনাৰ লগত নাম সাঙুৰ খাই পৰিছিলে বিশেষকৈ সেই সময়ত নন্দিতা শইকীয়াৰ লগত উপস্থিত আছিল এগৰাকী অভিভাৱক দেৱদত্ত আৰু তেওঁৰ কন্যা কাশ্মীনা দত্ত। আৰু সেই কাশ্মীনা দত্ত আৰু দেৱদত্তই নন্দিতা শইকীয়াকো একেলগে লৈ আহিছিল। আৰু এই আহি থকা অৱস্থাতে ধেমাজি নগৰৰ মাজমজিয়াতে এই ঘাতক ৰূপী ৰিণ্টু শৰ্মাই ডাইৰেক্ট হপিয়াই প্ৰথমে দেৱদত্তক আক্ৰমণ কৰিছিলে, তাৰ পাছত তেওঁৰ কন্যা কাশ্মীনা দত্তক আৰু অৱশেষত নন্দিতা শইকীয়াক আক্ৰমণ কৰি আহত কৰিছিল। আৰু 4টা দিনৰ পাছতে তেওঁৰ মৃত্যু হৈছিলে। মই এই মুহূৰ্তত উপস্থিত আছোঁ দেৱদত্তৰ ঘৰত। মই দেৱদত্তৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। আপুনি গোটেই ঘটনাটো আৰম্ভণিৰ পৰা আছিলে আৰু আপুনি আদালতত আপিল কৰিছিলে, যিহেতুকে আজিৰ দিনটোত জিলা আদালতে এটা ৰায় দিছে, আপুনি এই মুহূৰ্তত কি ক'ব? আচ্ছা, এই ক্ষেত্ৰত মোৰ ক'বলগীয়া যথেষ্ট আছে। সৰ্বপ্ৰথমে মই আপোনালোকৰ নিউজ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি সত্ৰ ন্যায়াধীশে যিটো ৰায় দিলে, আজি সেই ন্যায়াধীশক আদালতৰ ন্যায়ক মই সন্মান জনাইছোঁ যে এতিয়াও কোনো সুৰুঙা নথকাকৈ দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ ন্যায়ালয়ে যিটো ৰায় ল'লে সেইটোত মই সন্তুষ্ট হৈছোঁ। লগতে এটা কথা উল্লেখ মই কৰিব বিচাৰিছোঁ যে নিম্ন ন্যায়ালয়ৰ পৰা যাতে গোচৰটো নি উচ্চ ন্যায়ালয়ত পুনৰ তাৰ মৃত্যুদণ্ড ৰেহাই কৰিব নোৱাৰে, তাৰ প্ৰতিও মই উচ্চ ন্যায়ালয় তেনে ব্যৱস্থা নকৰিবৰ কাৰণে, ন্যায়ৰ প্ৰতি মানুহৰ আস্থা হেৰুৱাই যোৱা ব্যৱস্থা নকৰিবৰ কাৰণে মই উচ্চ ন্যায়ালয়কো সেইটো এটা মোৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ। আজি অত্যন্ত সুখী ৰায় দিছে ন্যায়ালয়ে, যে এই যিটো ৰায় দিলে সেই ৰায় চূড়ান্ত হ'ব লাগিব। চূড়ান্ত হোৱাটো বিচাৰিছোঁ, যাতে নিম্ন ন্যায়ালয়ৰ পৰা উচ্চ ন্যায়ালয়ত গৈ তাৰ কোনো ৰেহাই ব্যৱস্থা নকৰে, সেইটোতো মই আহ্বান জনাইছোঁ। গতিকে আজি নন্দিতা শইকীয়াই ন্যায় পাইছে বুলি ভাবি লৈছোঁ। যদিহে এই ন্যায় প্ৰকৃত সত্য হয়, ইয়াত যাতে কোনো কেতিমালি নকৰে, তেতিয়াহে নন্দিতা শইকীয়াই ন্যায় পাব। যদি নিম্ন আদালতৰ পৰা উচ্চ আদালতলৈ নি ইয়াত কিবা বিধি পথালি কৰে, তেতিয়াহ'লে কিন্তু নন্দিতা শইকীয়া তথা আমি গোচৰীয়াসকলো আমি ন্যায়ৰ পৰা বঞ্চিত হ'ম বুলি। এয়া আছিল সেই নন্দিতা শইকীয়াৰ লগতে আক্ৰমণৰ বলি হোৱা দেৱদত্ত আৰু তেওঁৰ কন্যা কাশ্মীনা দত্ত আছে। কাশ্মীনা দত্ত সেইদিনা ঘটনাস্থলীত উপস্থিত আছিল আৰু তেওঁ আক্ৰমণৰ বলি হৈছিল। মই এই মুহূৰ্তত এটা প্ৰতিক্ৰিয়া জানিব বিচাৰিম। তোমাৰ বান্ধৱী ইতিমধ্যে ন্যায় পাইছে বুলি এটা কথাত ক'ব লাগিব, কিন্তু যদিও বা তেওঁ নাই, কিন্তু এটা আজি মৃত্যুদণ্ডৰ ৰায়ে এটা ন্যায় পাইছে বুলি ক'ব লাগিব, তুমি কি ক'বা এই মুহূৰ্তত? প্ৰথমতে মই যি ৰায়দান দিছে তাত ধন্যবাদ জ্ঞাপন কৰিছোঁ, এনেকুৱা এটা ৰায়দান দিয়াৰ কাৰণে। আৰু বহুত সুখী হৈছোঁ আজি, ক'বলৈ ভাষা নাই যে 4 বছৰ অপেক্ষা অন্তত এনেকুৱা এটা ন্যায় পাইছোঁ। আজি ক'বলৈ একো ওচৰত শব্দই নাই যে মই কি ক'ম। তাইক বিশেষকৈ মনত পেলাইছোঁ আজি। আজিৰ দিনটোত তাই থকা হ'লে হয়তো কি কৰিলেহেঁতেন, তাই কিমান সুখ পালেহেঁতেন। ধন্যবাদ। হয়, এয়া আছিল নন্দিতা শইকীয়াৰ বান্ধৱী কাশ্মীনা দত্ত। আৰু এনেধৰণে আজিৰ দিনটো যি ঐতিহাসিক ৰায়, এই ৰায়ত তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰিছে আৰু মহামান্য আদালতক তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছে। আৰু ইয়াৰ যোগেদি যে এই নিম্ন আদালতৰ পৰা গৈ যাতে উচ্চ আদালতত তেওঁলোকে এই ব্যৱস্থাটো আপিল কৰি পুনৰ যাতে ৰেহাই পাব নোৱাৰে, তাৰ তেওঁলোকে দাবী জনাইছে।